সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ১৭তম শ্বহীদ দিৱস উদযাপন। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ কুমচাই কং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হাৱাই পথাৰ প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু আছাম মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত ১৭তম আদিবাসী শ্বহীদ দিৱস উদযাপন কৰা হয়। পুৱা ১১ বজাত শ্বহীদ দিৱসৰ উপলক্ষে পতাকা উত্তোলন কৰে আছাম মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিন্স আৰু মৌন প্ৰাৰ্থনাৰ আগ ধৰে হাৱাই পথাৰ আছাৰ প্ৰাথমিক সমিতিৰ শিক্ষা সম্পাদক অৰূপ কুৰ্মী আৰু আদিবাসী শ্বহীদসকলৰ পুষ্পাঞ্জলি জ্ঞাপন কৰে আছাম মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিৰ সহ সম্পাদক চামুৱেল তপন্ন আৰু আদিবাসী শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি আছাম মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিন্সই কয় যে নামনি অসমৰ কোকৰাঝাৰ জিলাৰ লগতে বহুকেইখন জিলাত জনগোষ্ঠীগত সংঘৰ্ষ হোৱাত হাজাৰ হাজাৰ আদিবাসী জনগোষ্ঠীৰ লোকসকলে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। তাৰোপৰি ২ লাখতকৈও অধিক লোক শৰণাৰ্থী হ'বলগীয়া হৈছিল। সেই বিপদৰ সময়ত চৰকাৰ তথা কোনো দল সংগঠনৰ সঁহাৰি নোপোৱাত হাজাৰ হাজাৰ আত্ম বলিদান আৰু তেজৰ পৰা এই পবিত্ৰ আদিবাসী ছাত্ৰ সন্থাৰ জন্ম হয়। এই পবিত্ৰ আদিবাসী ছাত্ৰ সন্থাৰ জন্ম হয় ১৯৯৬ চনৰ ২ জুলাইত লখিমপুৰ জিলাৰ জুনু বস্তিত। আছাম প্ৰতিষ্ঠাপক সভাপতি স্বৰ্গীয় জাষ্টিন লাকৰা আৰু সম্পাদক বৰ্তমানৰ জোচেফ মিন্সৰ সবল নেতৃত্বত এই পবিত্ৰ সংগঠনৰ জন্ম দিয়ে। সেই সময়ৰ পৰা বৰ্তমানলৈকে আদিবাসী জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ, অৰ্থ, সামাজিক, স্বাস্থ্যৰ আৰু শিক্ষাৰ উপৰিও আদিবাসী জনগোষ্ঠীৰ প্ৰকৃত পৰিচয়, ভাষা, কৃষ্টি, কলা সংস্কৃতিক অধিকাৰ বিচাৰি গণতান্ত্ৰিক আন্দোলনত অংশগ্ৰহণ কৰি আত্ম বলিদান দিয়া সকলো শ্বহীদসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শ্বহীদ হোৱা পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হাৱাই পথাৰ প্ৰাথমিক সমিতিৰ উদ্যোগত আৰু আছা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত আজি ১৭তম আদিবাসী শ্বহীদ দিৱস আমি ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ এই কুমচাই কং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত উদযাপন কৰিছোঁ। আজি ১৯৯৬ চনৰ ২ জুলাইত এই আদিবাসী ছাত্ৰ সন্থা এই পবিত্ৰ সংগঠনৰ জন্ম হৈছিল। ইয়াৰ জন্মদাতা আছিল স্বৰ্গীয় জাষ্টিন লাকৰা। আজি ২৪টা বছৰ অতিক্ৰম কৰি আজি বহুত ব্যক্তিয়ে আজি এই আদিবাসী ছাত্ৰ সন্থাৰ বেনাৰত আদিবাসী জনগোষ্ঠীৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি, ভাষা, স্বাভিমান ৰক্ষাৰ কাৰণে জাতি মাটি ভেটিৰ আৰু আদিবাসী স্বাভিমানৰ ৰক্ষাৰ কাৰণে আজি বহুতো আদিবাসী লোকসকলে আজি মৃত্যুবৰণ হৈছে, আজি শ্বহীদ হ'বলৈ পালে। গতিকে এওঁলোকৰ আত্মাৰ কাৰণে আমি ভগৱানৰ ওচৰত চিৰ শান্তি তথা কামনা কৰিছোঁ। লগতে যিসকল ব্যক্তি মৃত্যুবৰণ কৰিছে আদিবাসী জনগোষ্ঠীৰ ভাষা, কলা, কৃষ্টিৰ স্বাভিমানৰ ৰক্ষাৰ কাৰণে এওঁলোকৰ পৰিয়ালবৰ্গকো আমি সমবেদনা যাচিছোঁ। আৰু আজি ১৭তম আদিবাসী শ্বহীদ দিৱসৰ দিনাই অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে অসম চৰকাৰে অসমৰ আদিবাসীসকলক জাতি মাটি ভেটি তথা ভাষা, কলা, কৃষ্টি, সংস্কৃতিৰ ওপৰত যি ধৰণে কৰণীয় কাম কৰিব আছিল তেনেধৰণে কাম কৰি যোৱা নাই। আজি আদিবাসীসকল বিভিন্ন ক্ষেত্ৰত শোষিত, শাসিত, প্ৰতাৰণা আৰু আদিবাসীসকল অন্যায়, অবিচাৰ, অগণতান্ত্ৰিক আৰু অসাংবিধানিকভাৱে আজি জীৱন যাপন কৰিবলগীয়া হৈছে। সেয়েহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসম চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ যে অসমৰ আদিবাসীসকলক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। অসমৰ আদিবাসীসকলৰ চাহ বাগিচা এলেকাত ১০০টা স্কুল দিম বুলি কৈছিল, দিয়া নাই। অসমৰ আদিবাসীসকলৰ মাটিৰ ভূমি, পট্টা ভূমি অধিকাৰ, অসমৰ আদিবাসীসকলৰ যি এডুকেটেড আনএমপ্লয়মেণ্ট ইউথসকলক এতিয়ালৈকে আজি চাকৰি দিম বুলি কৈছিল, দিয়া নাই। আজি সেয়েহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাব বিচাৰিছোঁ যে আগন্তুক ২০২১ চনত আজি আমি দেখিবলৈ পাইছোঁ যে কত চৰকাৰ আহিল গ'ল, কিন্তু আদিবাসীবিলাকৰ সমস্যা ভাগেই থাকিছে। গতিকে আজি ১৭তম আদিবাসী শ্বহীদ দিৱসৰ দিনাই আমি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাব বিচাৰিছোঁ যে অসমৰ আদিবাসী সকলো ধৰণৰ যি সাংবিধানিক অধিকাৰ, সাংবিধানিক যি পৰিচয়, আইডেণ্টিটিসমূহ যি আমাৰ দাবী আছে সেই দাবীসমূহ অতি শীঘ্ৰে অনতিপলমে পূৰ্ণ কৰিব লাগে। অন্যথাই ২০২১ চনত ইয়াৰ পৰিণাম কিন্তু বৰ্তমানৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰ ইয়াৰ পৰিণাম কিন্তু ভুগিব লাগিব। ধন্যবাদ।
মাৰ্ঘেৰিটা পেঙেৰিৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে। ভাৰতবৰ্ষত দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰা ডাইৰেক্ট চেলিং ব্যৱসায়ত জড়িত হোৱাৰ সুযোগ। ঘৰুৱা প্ৰয়োজনীয় প্ৰায় 200 বিধৰো অধিক সামগ্ৰী প্ৰায় 3 বছৰ আগতে আৰম্ভ হৈ বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায় লাভ কৰা কোম্পানী। বৰ্তমান 2জন ব্যক্তিৰ মাহেকীয়া আয় হৈছে 25 লাখৰ ওপৰত, 5জনৰ 10 লাখৰ ওপৰত আৰু 8জনৰ হৈছে 5 লাখৰ ওপৰত আৰু 17জনৰ হৈছে 1 লাখ টকাৰ ওপৰত। বিনামূলীয়াকৈ আপুনিও এই সুযোগ গ্ৰহণ কৰিব পাৰে। সবিশেষ জানিবলৈ 7002351348 অন্যথা 9864660790 নম্বৰত যোগাযোগ কৰক।